মোৰ চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাই মই আজি মাছৰ টেঙা জোল আপোনালোকলৈ আগবঢ়াইছোঁ। এয়া মই জাতিলাও কেইটুকুৰামান আৰু 3টা বিলাহী দি প্ৰেছাৰ কুকাৰত পানী দি অলপ নিমখ দি মই সিজাই ল'ম। 2টা চিটি মৰাৰ পিছত এয়া সিজা হৈ গ'ল। এতিয়া মই জাতিলাও বিলাহীখিনি সুন্দৰকৈ মিহি কৰি লৈছোঁ। তাৰপিছতে এখন কেৰাহী পাতি মই কমকৈ তেল দিছোঁ। তাতে কেইটামান মেথি গুটি আৰু গোটা জিৰা দিলোঁ আৰু 2টা কেঁচা জলকীয়া ফালি দিছোঁ আৰু কেইখিলামান নৰসিংহৰ পাত দিলোঁ। তাৰপিছতে মই যিখিনি বিলাহী আৰু জাতিলাও মই সিজাই লৈছিলোঁ এইখিনি মই ইয়াতে দি দিলোঁ। অতি সুন্দৰ আৰু বহুত টেষ্টি ৰেচিপি আৰু যিহেতু তেলো বহুত কম দি বনাইছোঁ হেল্থৰ কাৰণেও ভাল। হালধি দিলোঁ, নিমখ মই আগতেই দিয়া আছে, সোৱাদ অনুসৰি নিমখো দি থৈছিলোঁ। সুন্দৰকৈ মই মিলাই ল'ম। তাৰপিছতে মই মাছ কেইপিচ ফ্ৰাই কৰি লৈছিলোঁ। ফ্ৰাই কৰা মাছ মই দেখুওৱা নহ'লে ইয়াতে মই মাছ দি দিম। টেঙা হিচাপে দিম মই আজি তেতেলী মই তিয়াই থৈছোঁ। মাছ কেইপিচ ইয়াতে দি দিলোঁ। মাছ কেইপিচ মই ফুল ফ্ৰাই কৰা নাই, হাফ ফ্ৰাই কৰিলোঁ যিহেতু মাছটো বহুত ভাল আছিলে, জীয়া মাছ, সেইকাৰণে মই হাফ ফ্ৰাই কৰিলোঁ আৰু সেয়েহে তেলো বহুত কম দিছোঁ। মাছ কেইপিচ দিয়াৰ পিছত বিলাহী আৰু জাতিলাও সিজাই লোৱা পানীখিনি মই ইয়াতে দি দিম। অতি সুন্দৰ ৰেচিপি আৰু সহজতে বনাব পাৰি। এয়া মই দি দিলোঁ। তাৰপিছতে মই তেতেলী তিয়াই থৈছোঁ, তেতেলীৰ ৰসখিনি মই ইয়াতে দি দিম। এইখিনি তেতেলী মই তিয়াই থৈছিলোঁ, এতিয়া মই তেতেলীৰ ৰসখিনি ইয়াতে দি দিম। টেঙা হ'লে খাবলৈ ভাল লাগে আৰু আমাৰ অসমীয়া মানুহৰ টেঙাটো বহুতেই প্ৰিয়। মোৰ হৈ গ'ল অতি সুন্দৰ কম তেলত বনোৱা মাছৰ টেঙা জোল। আপোনালোকে মোৰ ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহে আপোনালোকক ইজি ভিডিঅ' মই লৈ আহিবলৈ সুবিধা হ'ব। পুনৰ আপোনালোকে মোৰ ভিডিঅ'টো চাই থকাৰ কাৰণে ধন্যবাদ জনাই আজিলৈ আহোঁ পুনৰ নতুন ভিডিঅ' লোৱাৰ প্ৰতিশ্ৰুতি